নমস্কাৰ। গোলাঘাটত ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ শীঘ্ৰে স্থাপন কৰা হ'ব ড্ৰাগছ ৰিহেব চেণ্টাৰ। মঙলবাৰে গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসনৰ যৌথ সহযোগত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত এই কথা অৱগত কৰে গোলাঘাটৰ উপায়ুক্ত। এখিনি যদি গোটেই সোসাইটি একেলগে যদি থিয় হৈ ইয়াৰ লগত ইন টেন্ডেম নাযায়, এদিন সোসাইটি এটা ডিজাস্টাৰ ফেচ কৰিব। গোলাঘাটক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ শীঘ্ৰে স্থাপন কৰা হ'ব ড্ৰাগছ ৰিহেব চেণ্টাৰ। মঙলবাৰে গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসনৰ যৌথ সহযোগত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত এই কথা অৱগত কৰে গোলাঘাটৰ উপায়ুক্ত। সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত সজাগতা সৃষ্টি কৰাৰ সম্পৰ্কে এখন কৰ্মশালা অনুষ্ঠিত হয় আৰু এই কৰ্মশালাত এই কথা অৱগত কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে। কৰ্মশালাত উপস্থিত থাকে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংহ আৰু ডক্টৰ দীপক দত্তকে ধৰি বিভিন্ন বিষয়ববীয়াসকল। এনেদৰে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সজাগতা সভা। গোলাঘাটক ড্ৰাগছৰ পৰা মুক্ত কৰিবৰ বাবে এনেদৰে এখন সজাগতা সভা অৰ্থাৎ কৰ্মশালা অনুষ্ঠিত হয়। গোলাঘাটক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ শীঘ্ৰে স্থাপন কৰা হ'ব ড্ৰাগছ ৰিহেব চেণ্টাৰ। মঙলবাৰে গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসনৰ যৌথ সহযোগত চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত এই কথা অৱগত কৰিছে গোলাঘাটৰ উপায়ুক্তগৰাকীয়ে। সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতা সৃষ্টি কৰা সম্পৰ্কে এখন কৰ্মশালা অনুষ্ঠিত হয় আৰু সেই কৰ্মশালাত এই কথা অৱগত কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে। আনহাতে কৰ্মশালাত উপস্থিত থাকে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংহ আৰু ডক্টৰ দীপক দত্তকে ধৰি বিভিন্ন বিষয়ববীয়াসকল। যি লাগে আমি সেইখিনি সাপোৰ্ট দিবলৈ ৰাজি আছো, কাৰণ এই আমাৰ গোলাঘাট জিলাৰ প্ৰশাসন আৰু পুলিচৰ সহযোগিতাত যিটো ড্ৰাগছ পাৰ্টিকুলাৰলি গোলাঘাট জিলাক সন্মুখত ৰাখি তেওঁলোকৰ ইয়াত যিটো ড্ৰাগছ এডিকশ্যন এণ্ড এবিউজৰ প্ৰিভেনশ্যনৰ ওপৰত যিটো এৱাৰনেছৰ কাৰণে ইয়াত মিটিংখন কৰিছে আৰু ৱৰ্কশ্বপ এটা কৰিছে, মই সেইটো ছাকচেছ হ'ব বুলি ভাবিছোঁ। আৰু তেওঁলোকে ইয়াত যিটো ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কথা তেওঁলোকে মনত ৰাখি আজি আহিছে, তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ পৰা তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি সেইখিনি আমি আজি কমিটমেণ্ট দিছোঁ। আমাৰ গোলাঘাট জিলাৰ প্ৰশাসন আৰু পুলিচৰ সহযোগিতাত যিটো ড্ৰাগছ পাৰ্টিকুলাৰলি গোলাঘাট জিলাক সন্মুখত ৰাখি তেওঁলোকৰ ইয়াত যিটো ড্ৰাগছ এডিকশ্যন এণ্ড এবিউজৰ প্ৰিভেনশ্যনৰ ওপৰত যিটো এৱাৰনেছৰ কাৰণে ইয়াত মিটিংখন কৰিছে আৰু ৱৰ্কশ্বপ এটা কৰিছে, মই সেইটো ছাকচেছ হ'ব বুলি ভাবিছোঁ। আৰু তেওঁলোকে ইয়াত যিটো ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কথা তেওঁলোকে মনত ৰাখি আজি আহিছে, তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ পৰা তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি সেইখিনি আমি আজি কমিটমেণ্ট দিছোঁ। আমাৰ গোলাঘাট জিলাৰ প্ৰশাসন আৰু পুলিচৰ সহযোগিতাত যিটো ড্ৰাগছ পাৰ্টিকুলাৰলি গোলাঘাট জিলাক সন্মুখত ৰাখি তেওঁলোকৰ ইয়াত যিটো ড্ৰাগছ এডিকশ্যন এণ্ড এবিউজৰ প্ৰিভেনশ্যনৰ ওপৰত যিটো এৱাৰনেছৰ কাৰণে ইয়াত মিটিংখন কৰিছে আৰু ৱৰ্কশ্বপ এটা কৰিছে, মই সেইটো ছাকচেছ হ'ব বুলি ভাবিছোঁ। আৰু তেওঁলোকে ইয়াত যিটো ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কথা তেওঁলোকে মনত ৰাখি আজি আহিছে, তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ পৰা তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি সেইখিনি আমি আজি কমিটমেণ্ট দিছোঁ। আমাৰ গোলাঘাট জিলাৰ প্ৰশাসন আৰু পুলিচৰ সহযোগিতাত যিটো